উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত মই দুধনৈৰ পৰিৱেশ দেখুৱাইছোঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে ইয়াত বিজয় লাভ কৰিছে আৰু এক উখল মাখল পৰিৱেশৰ মাজত দেখুৱাইছোঁ আৰু এয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য তেওঁ টংকেশ্বৰ ৰাভা ইতিমধ্যে আহি উপস্থিত হৈছে আৰু আমি তেওঁৰ লগত প্ৰথমতে কথা পাতিব বিচাৰিম যিহেতু এক উখল মাখল পৰিৱেশ তৃতীয়বাৰৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰ গঠন কৰিব কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৰাইজে আশীৰ্বাদ দিছে তৃতীয়বাৰৰ কাৰণে গোটেই সমাজ সেৱা কৰিবৰ কাৰণে সুবিধাটো দিছে আমি সুন্দৰভাৱে ৰাইজৰ জাষ্টিছটো দিবৰ কাৰণে প্ৰয়াস কৰিম আৰু আমি লক্ষ্য থাকিব ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ওচৰলৈকে ৰাইজ আহিব দৰকাৰ নাই এবাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলখন ৰাইজৰ ওচৰলৈকে যাব কংগ্ৰেছক আকৌ এবাৰ পৰাজয়ৰ সোৱাদটো দিলে না কংগ্ৰেছতো ভাল উইকেট কিপাৰ নাই ভাল গ'ল কিপাৰ নাই ভাল স্ক'ৰাৰ নাই বেটছমেন নাই বলাৰ নাই গতিকে তেনেকৈ ক্ৰিকেট ময়দান ফুটবল ময়দান মানেতো লাভ নাই গতিকে এক্সিডেণ্টলি কেতিয়াবা বল হৈ যায় গতিকে এক্সিডেণ্টলি এটা চিট তেখেতসকলে পাইছে তাত কোনো ক'বলৈ কথা নাই মই ভাবোঁ তেখেতসকলে এনেধৰণৰ চিন্তা চৰ্চাৰ পৰা তেখেতে বাদ দি অকণমান আৰাম কৰক আৰু আগবাঢ়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা ডেফিনেটলি আমাৰ পৰিকল্পনা থাকিব আমি আলাপ আলোচনা আমি কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি আশীৰ্বাদ ল'ম মাৰ্গদৰ্শন ল'ম আৰু সেই ধৰণে ৰাভা হাছং কাউন্সিলক সাংবিধানিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ যি প্ৰচেষ্টা যি সংগ্ৰাম অব্যাহত থাকিব পৰিৱেশ দেখুৱাইছোঁ দুধনৈত আচলতে উখল মাখল পৰিৱেশ মই পুনৰবাৰ কৈছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত এক চৌদিশে উল্লাসৰ বন্যা বৈছে আৰু এই মুহূৰ্তত দুধনৈৰ যি পৰিৱেশ দেখুৱাইছোঁ চৌদিশে এক উল্লাসৰ পৰিৱেশ হৈছে মই ৰাভা হাছং নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াগৰাকী আছে মই কথা পাতিব বিচাৰিম আপোনাৰ লগত কি জনাব যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত তৃতীয়বাৰৰ কাৰণে বিপুল সঁহাৰিৰে পুনৰবাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে চৰকাৰ গঠন কৰিবলৈ এতিয়া আগবাঢ়িব বিপুল ভোটত আমাৰ যিকেইগৰাকীৰ প্ৰতিনিধি বা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আমি আশা কৰা মতেই আমাৰ ফলাফল আমি লাভ কৰিছোঁ গতিকে নিশ্চিতভাৱে এয়া ৰাইজৰ জয় আৰু ৰাভা হাছঙত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে এখন জনকল্যাণমুখী সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি সমাহিত এখন চৰকাৰ গঠন হ'ব আমি আশা কৰিছোঁ আৰু এই নিৰ্বাচনৰ জয় আমাৰ বাবে আৰু এখোজ আমি সফলতাৰ দিশে আগবাঢ়িছোঁ কাৰণ আমাৰ যি সংগ্ৰাম ষষ্ঠ অনুসূচীৰ সংগ্ৰাম সেই সংগ্ৰামৰ সফল পৰিসমাপ্তিৰ দিশে আগবাঢ়িবৰ কাৰণে আমি আৰু এখোজ আগবাঢ়িলোঁ আমি পৰিৱেশ দেখুৱাওঁ নিপুলে ইয়াৰ মোৰ সহযোগী নিপুলে উপস্থিত আছে আৰু নিপুলে ইয়াৰ পৰিৱেশ দেখুৱাইছে কাৰণ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ফলাফল ঘোষণা কৰাৰ পিছতে আচলতে দুধনৈত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ মিত্ৰ দল বিজেপি তথা ৰাভা হাছং যৌথ মঞ্চৰ যি মিত্ৰ দল সেই মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ এই বিজয় আচলতে বিজয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সমগ্ৰ অঞ্চলটোত এক উল্লাসৰ বন্যা বৈছে আৰু আমি এই মুহূৰ্তত আমি পোনপটীয়াভাৱে NKTV দৰ্শকসকলক দেখুৱাইছোঁ মোৰ সহযোগী নিপুলে যদি অকণমান আগুৱাই আহে ইয়াত পৰিৱেশ লোকাৰণ্য হৈ পৰিছে কাৰণ যিহেতু কিছু সময় পূৰ্বে আচলতে গোৱালপাৰাৰ ভোট গণনাৰ যি আয়ুক্ত কাৰ্যালয়ৰ পৰা আহি টংকেশ্বৰ ৰাভা আহি উপস্থিত হৈছে আৰু তাৰ পিছত আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে এক উখল মাখল পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত দেখুৱাইছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে তৃতীয়বাৰৰ কাৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু উলাহে নধৰা হৈছে সকলোৰে আনন্দত মতলীয়া হৈ পৰিছে আৰু আমি দেখুৱাইছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এক সবল নেতৃত্ব দি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যিগৰাকী প্ৰধান টংকেশ্বৰ ৰাভাই আচলতে ৰাভা জনগোষ্ঠীৰ যি উন্নয়নৰ যি কৰিলে বিগত সময়ছোৱাত আৰু ৰাইজে আচলতে পুনৰবাৰ শাসনৰ বাগজৰীডাল টংকেশ্বৰ ৰাভাৰ হাতত অৰ্পণ কৰিছে আৰু আমি দেখুৱাইছোঁ এয়া পৰিৱেশ সকলোবোৰ প্ৰাৰ্থী বিজয়ী হোৱা প্ৰাৰ্থীসকল আহি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আন এগৰাকী প্ৰাৰ্থী আহি পাইছে উজ্জ্বলা বৰ্মা বাইদেউ আমি বাইদেউ বাতৰিৰ মাজলৈ স্বাগতম জনাইছোঁ কি ক'ব ৰাইজক ধন্যবাদ দিছোঁ বহুত আনন্দিত আমি সকলোৱে আচলতে আনন্দ উল্লাসত হিয়া নধৰা হৈছে এই মুহূৰ্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ NKTV দৰ্শকসকলক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত দুধনৈত যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাইছোঁ সকলোৱে আচলতে ওলাই আহিছে কাৰণ বিজয়ী হোৱা প্ৰাৰ্থীসকল সকলোৱে ৰাভা হাছং ৰাজধানী দুধনৈত আহি উপস্থিত হৈছে আৰু তাৰ পিছৰ পৰিৱেশ মোৰ সহযোগী নিপুলে দেখুৱাই গৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত দুধনৈত এক উখল মাখল পৰিৱেশ আৰু আমি
NKTV দৰ্শকসকলক দেখুৱালোঁ শেহতীয়াকৈ দুধনৈৰ পৰিৱেশ দুধনৈত আচলতে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত এক আনন্দ উল্লাহে আচলতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি NKTV দৰ্শকক শেহতীয়াকৈ দেখুৱালোঁ দুধনৈৰ পৰিৱেশ।